হ্যাঁ গার্লফ্রেন্ড কত বছরের প্রায় 1 বছর কার তোর হ্যাঁ এলা যে আসলে কি বেয়া কাম হৈছে এই ছোৱালীটোৰ লগত লেংটা অৱস্থাত যায় তলে ওপৰে ধৰা পৰে ঘটনাটো একচুৱেলি ৰাতি 1:30 বজাৰ ঘটনা মানে আমাৰ এইটো ঘৰত দুটা ল'ৰা আছে তিনিটা ল'ৰা এখন বাইকত তিনিটা ল'ৰা হাফ পেণ্ট পিন্ধি আহিছে আমি পুৰা বৰষুণ পৰি আছে বৰষুণ আৰু বতাহ পুৰা চলি আছে চলি থকা অৱস্থাত আমি চাওঁ গাড়ীখন ইয়াত আহি আকৌ মানে লাইটটো বন্ধ কৰি দিলে লাইটটো বন্ধ কৰি দি মোটামুটি গাড়ীটো ছাইডত ৰাখিল মানুহ নাই বিচাৰি আছোঁ মানুহ নাই তেতিয়া এইখন ঘৰৰ এই পাকঘৰত যে সোমাই চাওঁ মোটামুটি 20 মিনিটমান পিছত সৰু এটা বাচ্চা ছোৱালী আছিল মোটামুটি আপোনাৰ 13 পৰা 14 বছৰ বয়স হ'ব এই ছোৱালীটোৰ লগত লেংটা অৱস্থাত যায় তলে ওপৰে ধৰা পৰে তাৰ মাজতে এটা ল'ৰা দৌৰি পলাই যায় তাক ধৰিব নোৱাৰিলোঁ বহুত দূৰ পিছফালে দৌৰাইছোঁ কিন্তু এতিয়াতো জংঘলত ৰাতি ধৰিব নোৱাৰে কোনফালে চাই কোনফালে যায় কিন্তু পুৰা বৰষুণ পৰি আছিল কিন্তু বাকী দুটা ল'ৰা যোনটো ল'ৰাক তলে ওপৰে ধৰিছোঁ বেয়া কামত লিপ্ত আছিল সেইটো ল'ৰাক ধৰিছোঁ তাৰ লগত আৰু এজন আছিল সহযোগী সিহঁতে একেলগতে সহযোগ কৰি আছিল একদম ডাইৰেক্ট দুটা ল'ৰাক আমি ধৰিছোঁ ধৰি মোটামুটি আটক কৰি ৰাখিছিলোঁ এতিয়া অলপ আগতে আমি আৰক্ষী চকীক ফোন কৰি গোটাই দিলোঁ আমি ল'ৰাকেইটাৰ নাম একচুৱেলি মনত নাই মোৰ ইয়াত ফটেজ আছে আমি মানে ভিডিঅ' কৰিছোঁ ল'ৰাকেইটাৰ ফটেজ ভিডিঅ' ইয়াত আছে মোৰ লগত আছে নামকেইটা মই নাজানো ল'ৰাকেইটা আইৰমাৰী কাঁটপাৰা বুলি কয় কাঁটপাৰা আইৰমাৰী নহয় কাঁটপাৰা মৌখোৱা কাঁটপাৰা এইটো চাইডত এইখিনি যাৰ নাম আমাৰ পূব ভাদ্ৰা গাঁও পশ্চিম ভাদ্ৰা গাঁও পৰে ইয়াৰ বিষয়ে ক'ব লগা আমাৰ এটাই উচ্চ ন্যায়ালয়ৰ ওচৰত আমাৰ অনুৰোধ আৰু এইটো যোনটো ছোৱালীক ধৰ্ষণ কৰিছে সেই ধৰ্ষণৰ মোটামুটি যিখিনি দোষী হয় সবচে কঠোৰ শাস্তি দিব লাগে আৰু ইয়াৰ আমাৰ ফাঁচি লাগে আৰু কি ফাঁচি আমি উচ্চ ন্যায়ালয়ৰ ওচৰত আহ্বান জনালোঁ আৰু অনুৰোধ কৰিলোঁ এই দোষীকেইটাক আমাক একদম মানে কঠোৰ হাৰাশাস্তি দিব লাগে আৰু ফাঁচি হ'ব লাগে তিনিজন ল'ৰা আছিল